Huila सबके सलाम चनाई दिया से आज भी आपने खान के एक खबर ले आनी दिया से इधर डले दो जॉब कार्ड करने नতুन अप्लाई करोले क्राइटेरिया तो क्या से और एलिजिबिलिटी तो क्या से आपने खान के इधर एलिजिबिलिटी डिटेल्स तो को दिवो फर्स्ट डे इधर अप्लाई नकरा के दे अपने लगा डॉक्यूमेंट्स तो ठीक ठाक रखिबो लगे 18 years and older माने 18 years pra इधर खान अप्लाई करो परबो below 18 years to itu job card ke apply korbo na parbo na amahya de tikho price aro residency to le mane kote thaka ase resident to kole to rural area hobo lage mane urban no na rural kole to busti hobo urban kole to town hobo aro willingness to do tai to kam korobole khushi taka manu hobo lage tai to household to le konishina itu rural household hobo lage busti laga gor manu hobo lage aro citizenship to আমাৰ সব জানে ইন্ডিয়া মানুহ হ'ব লাগে কৰিছে বলে তো দুই চকাতকে এপ্লাই কৰিব পাৰিব ইয়াতে গাইডলাইন গভৰ্ণমেণ্ট পৰা দিয়া হিচাপে এলিজিবিলিটি ডিটেইলছ এটো লগা ওপৰতে আপুনি কান কিটো কৈ দিয়া আছে আৰু নেক্সট ডে চাব ইয়াতে তো হলে তো কোনিশনা এজ গ্ৰুপ মানে সাল তো হলে 18 to 60 years এটো মাজৰে এপ্লাই কৰিবলৈ পাৰিব আৰু কাম কৰিবলৈ পাৰিব এটো তো হলে তো 60 years পাৰ হৈছে গলে তো ওভাৰ এজ হৈ যায় তাইতো পেনশন লগা benefit পাবলৈ বি চান্স আছে এটো কাৰণে এটো জব কাটকে 60 years পাৰ হৈছে গলে তো এপ্লাই কৰিব নাপাৰিব আৰু কৰিনা থাকিছে গলে বি ওভাৰ এজ হৈ যাব তাতে তাই ৰখি যাবলৈ ওলাব এনেকা লাগা একটা গাইডলাইন আছে এটো কাৰণে সাল দ হলে 18 to 60 years এটো মাজতে হে এটো জব কা লাগা বেনিফিট আৰু স্কিম দ পাব আৰু এটো কৰিব পাৰিব কনা এটো লা ওপৰতে বি কৈ দিয়া আছে এটো জব কাটকে এপ্লাই কৰা মানুহ দ হলে গভৰ্ণমেণ্ট এমপ্লয়ি নহব লাগে আৰু গভৰ্ণমেণ্ট এমপ্লয়িজ এটো ৰেগুলাৰ সার্ভিস মানুহ নহব লাগে ইয়াতে তো হলে পাব্লিক মানুহ পুষ্টি মানুহ rural area citizenship এটো মানুহ লাগিব এটো জব কাটকে এপ্লাই কৰিবলৈ কইনা এটো লা ওপৰতে বি আপনি খানকে কৈ দি আছে আৰু নেক্সট ডে চাব ইয়াতে তো হলে তো জব কাৰ্ড তো হলে rural area আৰু rural family পৰা হ'ব লাগে এটো বেনিফিট পাব কাৰণে এপ্লিকেশন তো হলে গ্রাম পঞ্চায়ত ভিলেজ কাউন্সিল লগতে এটো এপ্লিকেশন তো সাবমিট করব মানে এপ্লিকেশন মিন্স তো আপনি কি ডকুমেন্ট আছে কি ৰিকোয়াৰ আছে তাকলা গাইডলাইন হিচাপতে এটো এপ্লিকেশন তো ইনা সাবমিট করব আৰু ইছুৱান গনে একটা আছে গ্রাম পঞ্চায়ত এটো বস্তি মানুহখন ব্ৰা ভেৰিফাইড কৰি আছে তাকান ব্ৰা এটো হনে নহয় ঠিক আছে না নাই ডকুমেন্ট সব তো ভেৰিফাইড করব ইনা ভেৰিফাইড কৰা টাইম দে কোনবা তো 18 years না পঞ্জি না থাকিব আৰু কোনবা তো হলে 60 years পাৰ হৈ যায় না বি থাকিব পাৰে এটো কাৰণে ডকুমেন্ট তো কি আছে এটো সব তো ভিলেজ কাউন্সিল গ্রাম পঞ্চায়ত লেভেল দে তাখান ভেৰিফাইড করব আৰু ভ্যালিডিটি তো কি আছে বলে এটো জব কাৰ্ড এপ্লাই কৰা পিছতে 5 years থাকিব আফটার 5 years এটো তো আৰু আপডেট কৰিব লাগিব এটো কাৰণে কোনবা লা ডকুমেন্ট হলে ওভাৰ এজ হৈ যায় না থাকে এটো খান সব তো ভেৰিফাইড করব আৰু নেক্সট ডে ইয়াতে তো হলে ক্যান্সেলেশন কোন আছে কি আছে বলে তো কোনিশনা তাই তো ওভার এজ হৈ যাব এটো বি একটা ক্যান্সেল হৈ যাব মাইগ্রেশন একটা পৰা একটা দে যা এটো বি ক্যান্সেল হৈ যাব আৰু কোনবা তো হলে তাতে ডুপ্লিকেট নেম খান থাকিব ডাবল এন্ট্ৰি থাকিব এটো খান তো আৰু ক্যান্সেল কৰি দিব এটো কাৰণে আপনি খান নিচু লগা ডকুমেন্ট তো ঠিক ঠাক দিব লাগে এটো লা ওপৰতে বি কৈ দি আছে আৰু বেনিফিট তো কি আছে বলে তো তাতে 100 days তো এক সাল দে কৰিবলৈ লাগা ফাইনান্সিয়াল ইয়াৰ 100 days কৰিব লাগা বেনিফিট আছে এটো বেনিফিট তো কি আছে বলে তো ফাইনান্সিয়াল ইয়াৰ 100 days এটো কাম কৰিবলৈ লাগা এটো বেনিফিট ওপৰতে বি কৈ দি আছে একজন মানুহ পৰা এক সাল দে 100 days সে কাম কৰিব পাৰিব এটো লা ওপৰতে বি আপনি কান কৈ দি আছে তো 100 days কলে তো একদিন হাজিৰা one day wage তো হলে 241 হ'ব 100 days লাগা আছে ফাইনান্সিয়াল ইয়াৰ কইনা দিবি কৈ দি আছে আৰু কোনিশনা wage payment হলে ডাইরেক্ট এটো তো ডিপোজিট করব আপনি লাগা অ্যাকাউন্টে কোনটো বেনিফিশিয়ারি আছে এটো জেনুইন বেনিফিশিয়ারি অ্যাকাউন্ট লিংক কৰি না থাকা তো বেনিফিশিয়ারি কে wage payment হলে ডাইরেক্ট ট্রান্সফার এটো ব্যাংক দে ডিপোজিট কৰি দিব আৰু equal wage তো কি আছে বলে equal wage তো হলে মাইকী মতা আলাগ আলাগ পাবলৈ লাগা নহয় মাইকী বি সেম মতা বি সেম মেন এন্ড ওমেন একেলগতে এটো wage তো পাব equal wage ওপৰতে বি আপনি খানকে এটো কৈ দি আছে ইয়াতে তো হলে তো এটো জব কাৰ্ড কে নতুন এপ্লাই কৰিব কাৰণে তো হলে ডকুমেন্ট তো কি লাগে কলে দুইটা ইম্পৰ্টেন্ট আছে কি আধাৰ কাৰ্ড জেৰক্স আৰু বেংক একাউন্ট জেৰক্স এটো দুইটা তো বেছি ইম্পৰ্টেন্ট আছে আধাৰ কাৰ্ড হলে বি বেংক একাউন্ট হলে বি এক
একদম ক্লিয়াৰ bra xerox koina etu to village council gram panchayat level de submit kori dibo aro tate ekut diktar nai koli do takhan bra verified kori kena apni laga job card to takhan bra update kori dibo aro apply kori dibo etu karne kunba notun khan nokori na thaka khan toile etu apply kena korbo aro document ki necessary ase etu bi hota baji kori thake aro weights bi kiman hobo aro financial year de kiman total weights hobo kiman days korbo lage aro etu eligibility criteria to ki ase eneka hota baji kori thaka karne bana laga ase etu borna khan do kunba to jani na thakibo hole bi notun khan karne kine apply koro lage aro application to ki ase kole application to hole document ni ase Aadhaar aro bank account to clear bra xerox korna submit korbo ena korjo kole village council bra itu la benefit te aro itu laga job te apni khali dibo মানে apply kori dibo etu karne paradak to hole apni khan kun notun registration koribole apply koribole ase otu khan do bank account xerox logena concern village council logote logona submit koribo pare aro apply koribo pare koina achi etu video bra kine apply koribole ase aro ki document necessary ase benefit ki ase aro weights payment to kiman hobo etu la opor de olop to idea pai thakabo kana akha kori ase kiman jon bra saise bishi khushi paise aro next video de log koribo aji karne mani for more updates sai thakibi tana kate